প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ বাবু গোৱালা পেট এণ্ড এনিমেল চেনেলটোলৈ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। তো আহক চাওঁ আজিৰ ভিডিঅ'টো আৰু জানি থওঁ মাছ কেনেকৈ ডাঙৰ কৰিব পৰা যায় আৰু কি যোগান ধৰিলে মাছ ডাঙৰ হ'ব পাৰে। নিশ্চয় আমাৰ পুখুৰীত মাছ ডাঙৰ নহয়, আমি পস্তাই থাকোঁ। তো আজি চাওঁ আহক ভিডিঅ'টো আৰু জানো মাছ ডাঙৰ কৰাৰ উপায়। চাওক, এইটো হৈছে এটা পুখুৰী আৰু ইয়াত মাছ মেলি থৈছোঁ, কাৰণ ইয়াৰ মাছে একো খাবলৈ নাপায়। এইবিলাক চবফালে ঢাপ আছে, ঢাপৰ ভিতৰত চাৰিওফালে ঢাপ হ'লে পুখুৰী হ'ব। গতিকে এই পুখুৰীটোৰ ভিতৰত মাছৰ পোনা মেলি থৈছোঁ। সেই মাছৰ পোনা ইয়াত দৈনন্দিন কি খাব, যদি আমি খোৱাৰ যোগান নধৰোঁ তেতিয়াহ'লে নিশ্চয় মাছৰ পোনা ডাঙৰ নহয়। এইটো খাটাং কথা। আৰু খোৱাবলৈ দানা যোগাৰ ধৰিলে নিশ্চয় মাছৰ পোনা ডাঙৰ হ'ব, এইটো সকলোৰে দৃঢ় বিশ্বাস। তো চব এই পুখুৰীটোত এতিয়া মাছৰ দানাৰ ভিতৰতো বহুতো দানা আছে। তো মই লৈ আহিছোঁ আজি এনেকুৱা দানা, যি দানা নেকি বজাৰত কিনিবলৈ পায়। এইবিলাক হৈছে মাছৰ দানা বুলিয়ে কিনিবলৈ পায়, আৰু এইবিলাক হৈছে খলিহৈ, ইও মাছে খায়। আচলতে ইয়াক দিয়াৰ পদ্ধতিবিলাক আছে, মই এতিয়া সদ্যহতে বেলেগ এটা ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াম বাৰু, ইয়াক কি ধৰণে দিব লাগে। তো মই এতিয়া সাধাৰণতে দেখুৱাবলৈ লৈছোঁ যে মাছ খোৱালে ডাঙৰ হয় আৰু কেনেকুৱা দানা মাছৰ কাৰণে উপযোগী। আমি বহুতো কৌশলেৰে শিকিব আৰু জানিব পাৰোঁ, কিন্তু সদ্যহতে এয়া দানাৰ পৰাই চাই লওক মাছে কিমান ভাল পায় আৰু কেনেকৈ খায়, আৰু খালে নিশ্চয় মাছ ডাঙৰ হ'ব। এয়া মই আপোনালোকক দিছোঁ। ইয়াত দেখিছে খলিহৈ লৈছোঁ আৰু এইবিলাক মাছৰ দানা লৈছোঁ। চব এনেকৈ সানি, বেছি নহয় মই এনেকৈ আপোনালোকৰ আগতে এনেকৈ এমুঠা দি দিছোঁ। এয়া চব এতিয়া চাব দেই, মাছে খাই কিমান ভাল পায় আৰু কেনেকৈ খায়। এয়া নিশ্চয় দেখিলে নহয়। কেনেকুৱা নিজান পুখুৰীটোত দেখিলে দানা এমুঠা দি দিলোঁ, কেনেকৈ মাছ আহি গ'ল। তো চিন্তা কৰক, মাছ পুখুৰীত জান জুৰিৰ কথা বেলেগ আছে, চৰিবলৈ খাবলৈ পায়, কিন্তু পুখুৰীত আবদ্ধ হৈ থকা মাছে একো খাবলৈ নাপায়। আমি যোগাৰ দিয়াকেইটাৰ বাদে। এয়া দেখিলে দিয়াৰ লগে লগে কেনেকৈ মাছ আহি খাবলৈ লাগি গ'ল। তো ভাবক, মাছ ভোকত থাকে আৰু ইমান পটককৈ আহি ইমান সুন্দৰভাৱে টপাটপ খাইছে। তো চিন্তা কৰক, দানা বিধো তেওঁবিলাকৰ অতিকৈ প্ৰিয় দানা হয়। তো এনে দানা যদি খুৱাই থকা হয় আৰু দৈনন্দিন ঠিক মাছৰ পৰিমাণৰ লগত যদি দানাৰ পৰিমাণো মিলাই লৈ খুওৱা হয়, দৈনন্দিন তেওঁবিলাকৰ পেটটো ভৰাব পৰা যায়, তেতিয়া নিশ্চয় মাছ ডাঙৰ হ'ব বুলি মোৰ লগতে আপোনালোকৰো দৃঢ় বিশ্বাস। আশা কৰোঁ মাছ ডাঙৰ হোৱাৰ এনেকুৱা কিছু সাধাৰণ উপায়সমূহ জানিব পাৰিলে বুলি আশা ৰাখি আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। লগ পাম এনেকুৱা আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে সুৰক্ষিত থাকক আৰু নিজ নিজ কামত ব্যস্ত থাকক। ইয়াকে জনাই আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। জয় আই অসম।